আজি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন আছে আৰু এইখিনি মুহূৰ্তত যিহেতু শ্বিলং যি মেঘালয়ৰ সদৰ আৰক্ষীৰ এটা দল আগবাঢ়িছে আৰু যি স্থানত ঘটনা সংঘটিত হৈছিল সেই ঠাইত গৈ উপস্থিত হৈছেহি। কিন্তু তাৰ পৰা 2 কিলোমিটাৰ নিলগতে যিহেতু সংবাদ মাধ্যমৰ যিসকল লোক সেই লোকসকলক থাকিবলৈ দিয়া হৈছে। এতিয়া এই যি ঘটনা এই ঘটনাটো সংঘটিত হৈছিল ৱে চাওডাং, মেঘালয়ৰ চেৰাপুঞ্জীৰ সমীপৰ যিটো ৱে চাওডাং সেই ঠাইত এটা ৱাটাৰফল আছে আৰু সেই ৱাটাৰফলৰ আচলতে ঘটনাটো সংঘটিত হৈছিল। কাৰণ যি সময়ত এই হত্যাকাণ্ড সংঘটিত হৈছিল সেই সময়ত ৰাজাই ৱাটাৰফল চোৱাৰ বাবে তললৈ নামি গৈছিল আৰু সেই ৰাজাকে হত্যা কৰি পেলাইছিল এগৰাকী হত্যাকাৰীয়ে আৰু সেইখিনি মুহূৰ্ততে। গতিকে সেই ঠাইত হত্যা কৰি তললৈ অৰ্থাৎ 3000 ফুট তললৈ দলিয়াই দিছিল মৃতদেহ। আৰু এই সকলোখিনি তথ্য অৰ্থাৎ আজি ক্ৰাইম চিন যি ৰিক্ৰিয়েশ্যন কৰা হ'ব তাৰ জৰিয়তে সকলোখিনি স্পষ্ট হ'ব। এতিয়া কথা হৈছে যে সেই ঠাইত যিহেতু 9 দিনৰ পিছতহে মৃতদেহ উদ্ধাৰ হৈছিল, গতিকে আজি যথেষ্টখিনি বেৰিকেড লগোৱা হৈছে, আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। তাত বেলেগ যিসকল লোক আছে সেই লোকসকলক যাবলৈ দিয়া নাই আৰু বিশেষ এক কাৰণত 7 মে'ৰ পৰা পৰ্যটকক সেই ঠাইত তেওঁলোকক ফুৰিবলৈ যাবলৈ দিয়া হোৱা নাই আৰু তাত এটা পাৰ্কিং যিহেতু আছে সেই পাৰ্কিঙতো গাড়ী ৰাখিবলৈ দিয়া হোৱা নাছিল আৰু সেই নিৰ্জনতাৰে সুযোগ লৈছিলে সুমনহঁতে। কাৰণ তালৈ খোজকাঢ়ি তেওঁলোক গৈছিলে, কাৰণ খোজকাঢ়ি যোৱাৰ বাবে সেই ঠাইত কোনো ধৰণৰ বাধা আৰোপ কৰা নাছিল আৰু বাধা আৰোপ কৰা নাছিল বাবেই তেওঁলোকে সেই সুযোগ লৈছিলে আৰু সেই সুযোগতে তেওঁলোকে এই যি হত্যাকাৰী এই হত্যাকাৰীৰ লগত লৈ গৈ হত্যা কৰি পেলাইছিল ৰাজা ৰঘুবংশীক। আৰু এতিয়া এটা কথা হৈছে যে ৱাটাৰফল যিটো আছিল সেই ঠাইতে হত্যা কৰি তললৈ পেলাই দিয়া হৈছিল আৰু এইখিনি মুহূৰ্তত যিহেতু সেই ঠাইত SDRF NDRF সকলোখিনি ব্যৱস্থা কৰি লোৱা হৈছে। তাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। যদিও বৰষুণ দি আছিল কিছু ফৰকাল হৈছে, কাৰণ মেঘালয়ৰ বৰষুণ শ্বিলঙৰ বৰষুণৰ কথা সকলোৱে গম পায় যে ধাৰাবাহিকভাৱে দি থাকিলেও হঠাতেই বৰষুণ নাইকিয়া হৈ যায় বা বৰষুণ বন্ধ হৈ যায়। গতিকে এইখিনি মুহূৰ্তত সেই যি ঘটনাস্থলী সেই ঘটনাস্থলীতে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি থকা হৈছে আৰু সেই সকলোখিনি তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে সকলো তথ্য প্ৰমাণ তেওঁলোকৰ হাতত ৰাখিছে আৰক্ষীয়ে। আৰু এইখিনি মুহূৰ্তত যিহেতু তন্নতন্নকৈ সকলো চাব, কাৰণ তাত যিসকল পৰ্যটক সেই পৰ্যটকসকলক যাবলৈ দিয়া নাই আৰু যিহেতু যিসমূহ পাৰ্কিং যিসকল পৰ্যটক সেই ঠাইত আছিলে সেই গাড়ী সেইসমূহো তাত ৰাখিবলৈ দিয়া নাই আজিৰ দিনটোত। গতিকে এক নিৰ্জনতা পৰিৱেশ সৃষ্টি কৰি লৈছে। তেওঁলোকৰ কামত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সোনম আৰু বিশাল চৌহান, আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু এই সকলোকে লৈ যোৱা হৈছে আৰু এইখিনি মুহূৰ্তত যিহেতু যিখিনি কাম তেওঁলোকৰ কৰিব লাগে সেই সকলোখিনি কাম কৰি আছে। মুঠতে ৱে চাওডাঙত যি এক ঘটনা সংঘটিত হ'ল ৱাটাৰফলৰ সমীপতে, তাৰ বাবে তাৎক্ষণিকভাৱে তেওঁলোকে আজি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি শীঘ্ৰে এই চাৰ্জশ্বিট দাখিল কৰিব আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই যি কেইগৰাকী অভিযুক্ত আছিল সেই অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে যি তথ্য প্ৰমাণ সেই সকলো তথ্য প্ৰমাণ তেওঁলোকৰ হাতত মজুত থকাটো স্পষ্ট হৈ পৰিব। গতিকে ক'ব পাৰি যে ইয়াৰ জৰিয়তে যি অন্তিম পৰ্যায় সেই অন্তিম পৰ্যায়ৰ তদন্ত আগবাঢ়িছে মেঘালয় আৰক্ষী আৰু এইখিনি মুহূৰ্তত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি থকা হৈছে আৰু আমিও দেখুৱাই আছোঁ যিখিনি স্থান। কাৰণ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি থাকোঁতে আৰক্ষী সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হ'বলৈ নিদিয়ে, কাৰণ এজন লোকক যেতিয়া হত্যা কৰা হয় সেই ব্যক্তিজন পুতলাৰ জৰিয়তে তেওঁলোকে সমগ্ৰ দৃশ্য বন্দী কৰে। গতিকে এডিট কৰিহে সেই সকলোখিনি দৃশ্য দেখুৱাব পৰা যাব। আনএডিটেড ৰূপত কোনো ধৰণৰ দৃশ্য কেমেৰাত বন্দী হ'বলৈ নিদিয়ে, কেৱল তেওঁলোকৰ তথ্য প্ৰমাণৰ বাবেহে হুবহু দেখুৱাব পাৰিব। গতিকে তালৈ এখন দা লৈ যোৱা হৈছে আৰু তেনেধৰণে হত্যাকাৰী কেইগৰাকীয়ে কেনেধৰণে হত্যা কৰিছিলে, ডিঙিত কেনেধৰণে ঘপিয়াইছিলে, কেনেকে সুমনে ধৰি দিছিলে, এই সকলোখিনি কৰি আছে আৰু সময় লাগিব, যথেষ্টখিনি সময় লাগিব। কাৰণ মূল যি পথ সেই পথৰ তলতে পাৰ্কিঙত গাড়ী ৰাখি কিছু দূৰ লুংলুঙীয়া বাটেৰে তেওঁলোকে ৱাটাৰফললৈ আগবাঢ়ি গ'ল আৰু এইখিনি মুহূৰ্তত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰি থকা